ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ ৩২ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ জুলাই মাহৰ ১৭ তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণ সপ্তমী তিথি আৰু কৃষ্ণ সপ্তমী তিথি থাকিব আজি বিয়লি ৫:৫২ পৰ্যন্ত। তাৰপিছত কৃষ্ণ অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ থাকিব শুক্ৰবাৰে মধ্যৰাতি ৩:০৬ পৰ্যন্ত। তাৰপিছত অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃপ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৫:৩১ পৰা ৮:১৩ পৰ্যন্ত, আকৌ ৮:৫৫ পৰা ১০:০১ পৰ্যন্ত, আকৌ ১১:৫০ পৰা ১:৫৬ পৰ্যন্ত, আকৌ ৩:২০ পৰা ৪:৪৪ পৰ্যন্ত, আকৌ ৫:৩৮ পৰা ৬:০২ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৪:৪৪ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৬:১৩। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপুনি ঘনিষ্ঠ বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। তেওঁলোকৰ সৈতে ইতিবাচক কথা বতৰাই আপোনাক আগবাঢ়ি যোৱাত তেওঁলোকে সহায় কৰিব আৰু তেওঁলোকক আপুনি সহায় কৰিব লগা হ'ব পাৰে। গতিকে সামৰ্থ্য অনুযায়ী আপুনি আৰ্থিক দিশত সহায় কৰিবলৈ যত্ন কৰিব। সন্তানৰ কেৰিয়াৰ সম্পৰ্কে আজি ভাল খবৰ পোৱাৰ পিছত আজি আপুনি সুখী অনুভৱ কৰিব আৰু পৰিয়ালতো আজি আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব। আজি আপোনাৰ যিকোনো যাত্ৰা লাভজনক হ'ব। গতিকে কোনো ধৰণৰ যাত্ৰা আপুনি আজি আওকাণ নকৰিব। সকলো যাত্ৰা আজি কৰিবলৈ যত্ন কৰক আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ গ্ৰহণ কৰি আজি যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ বাবে ভাল প্ৰভাৱ দেখা যাব। আৰু বয়োজ্যেষ্ঠসকলৰ সন্মানৰ যত্ন ল'ব। আজি অত্যাধিক খঙৰ বাবে আপুনি আজি নিজৰ ক্ষতি কৰিব পাৰে। গতিকে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে সন্মান প্ৰদৰ্শন কৰিব। কোনো কাৰণতে আপুনি খঙেৰে কথা নাপাতিব। সময় অনুযায়ী নিজৰ স্বভাৱ আৰু কৰ্মশৈলীৰ পৰিৱৰ্তন আনিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপুনি নিজকে পৰিৱৰ্তন নকৰিলে আপোনাৰ কোনো ধৰণৰ উন্নতি দেখা নাপাব। তাৰোপৰি কিবা এটা গুৰুত্বপূৰ্ণ বস্তু আজি হেৰুৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি নিজৰ বস্তুবোৰ সঠিক স্থানত ৰখাৰ যত্ন কৰিব আৰু সুৰক্ষিত স্থানত ৰাখিবলৈ বেছিকৈ যত্ন কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান আজি কঠিন আৰু গুৰুতৰ সিদ্ধান্ত আপোনাৰ লাভজনক বুলি প্ৰমাণিত হ'ব। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি নিজৰ বিবেক বুদ্ধিৰে কাম কৰিবলৈ যত্ন কৰিব আৰু কৰ্মচাৰীসকলক সঠিক সহযোগিতাই আপোনাৰ ব্যৱসায়ত অগ্ৰগতি লাভ কৰাব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰি আগুৱাই যাবলৈ চেষ্টা কৰিব আৰু তেওঁলোককো ভালদৰে আপুনি পৰিচালনা কৰিবলৈ যত্ন কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় যিকোনো পৰিকল্পনা এতিয়াৰ বাবে স্থগিত ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়ত কোনো ধৰণৰ লাভ দেখা পোৱা যোৱা নাই। গতিকে আপোনাৰ নিজৰ যি ব্যৱসায় আছে সেইবোৰতে আপুনি অটল থাকক। আৰু নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে বিষয়াসকলৰ পৰাও সন্মান প্ৰদৰ্শন লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে আজি আপুনি সময় কটালে আপুনি সতেজতা আৰু শক্তিশালী অনুভৱ কৰিব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি আপুনি গুৰুত্বপূৰ্ণ আলোচনা আদিতো আপোনাৰ অংশগ্ৰহণ গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনাৰ আজি মতামত আপোনাৰ পৰিয়ালৰ সদস্যসকলে গ্ৰহণ কৰিব। গতিকে আপুনি পৰিয়াল ব্যৱস্থাটো ভালদৰে ৰাখিবলৈ যত্ন কৰক আৰু যদি কিবা আপোনাৰ প্ৰয়োজন হৈছে তেনেহ'লে আপুনি সেইবোৰ অৰিহণা দিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপুনি পৰিয়ালত সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব আৰু সকলো সদস্যৰ মাজত আপোনালোকৰ আন্তৰিকতাৰো সৃষ্টি হ'ব। পৰিয়ালত আজি কোনো সদস্যৰ বিবাহ সম্বন্ধে আলোচনা হ'ব। গতিকে বয়োজ্যেষ্ঠসকলৰ সৈতে আপুনি এই ক্ষেত্ৰত ইতিবাচক ফলাফল লাভ কৰিব। গতিকে আপোনাৰ আজি ঘৰৰ পৰিৱেশ উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সংগীক আজি লগ পোৱাৰ আজি সুযোগ পাব। গতিকে আজি আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে একেলগে কৰিবলৈ গ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব আৰু আপোনালোকে দুয়োজনে আজি সহমতেৰে আগবাঢ়িলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি ল'ব পাৰিব, যাৰ ফলত আপোনালোকৰ জীৱনত এক নতুনত্ব দেখা পাব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ আজি বিশেষ যত্ন ল'বলৈ চেষ্টা কৰিব লাগিব আৰু নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে তেওঁলোকে সুস্থ অনুভৱ কৰিব। গতিকে আজি আপোনালোকে ভালদৰে নিজৰ স্বাস্থ্যৰ নজৰ ৰাখক আৰু আপোনালোকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক, যাৰ ফলত আপোনালোকে শাৰীৰিক ক্ষেত্ৰত সতেজতা অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে
আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। নিয়মীয়াকৈ ব্যায়াম আদি কৰিলে আপোনাৰ কোনো ধৰণৰ ৰোগ ব্যাধি দেখা নিদিয়ে আৰু আপুনি নিজকে শক্তিশালী অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি জাতকৰ আজি আপোনাৰ কিছু তথ্য পাব বিশেষ, যাৰ ফলত আপোনাৰ চিন্তাশৈলীৰ ভাল পৰিৱৰ্তন দেখা পাব আৰু নিজৰ কামৰ প্ৰতিও আপুনি আজি একাগ্ৰতাৰে যদি থাকে আৰু সচেতন হয় তেনেহ'লে আপোনাৰ আজি ভাল ফলাফল দেখা পাব আৰু ইয়াৰ জৰিয়তে আপোনাৰ আৰ্থিক অৱস্থাও উন্নতি হোৱা দেখা পাব। ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধানত আজি আপুনি অৰিহণা যোগাব লগা হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপুনি ভালদৰে কথা বতৰা পাতি কি সমস্যা উদ্ভৱ হৈছে সেইবোৰ ভালদৰে আপুনি সমাধান কৰি দিলে আপোনাৰ আজি গুৰুত্ব বৃদ্ধি পাব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ আন্তৰিক ক্ষেত্ৰতো আগবাঢ়িব। অচিনাকি মানুহৰ সৈতে আজি মোকাবিলা কৰাৰ সময়ত সাৱধান হ'ব, কাৰণ তেওঁলোকে আজি আপোনাক প্ৰতাৰিত কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি কোনো অচিনাকি ব্যক্তিক বিশ্বাস নকৰিব আৰু আজিৰ দিনটোৰ বাবে আপুনি খৰচ নিয়ন্ত্ৰণ কৰিব। ইয়াৰ ফলত আপোনাৰ বিত্তীয় ব্যৱস্থা বহু পৰিমাণে উন্নত হৈ থাকিব আৰু অপ্ৰয়োজনীয় খৰচ একেবাৰে আজি নকৰিব। এই মাহত আপোনালোকৰ বহু ধৰণৰ খৰচ আহিব পাৰে, গতিকে বৰ্তমান সময়ত আপুনি যদি খৰচবোৰ নিয়ন্ত্ৰণ কৰি নচলে তেনেহ'লে আপোনাৰ বাজেটতো খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। সন্তানক আপোনাৰ একাগ্ৰতাৰ অভাৱ আজি অনুভৱ কৰিব, গতিকে তেওঁলোকৰ সৈতে আপুনি কিছু সময় কটাওক। তেওঁলোকক আপুনি ভালদৰে কামত মনোনিৱেশ কৰাবলৈ যত্ন কৰক। বিশেষকৈ তেওঁলোকক পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি ভালদৰে আগবঢ়াই লৈ গ'লে তেওঁলোকৰ বাবে ভাল হ'ব আৰু মনোবলো বৃদ্ধি পোৱা দেখা যাব। সম্পত্তিৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত আজি আপুনি ল'ব নালাগে, কাৰণ সেইবোৰ আজিৰ কাৰণে পিছুৱাই দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ আন কামত গুৰুত্ব নিদিলে আপোনাৰ সেইবোৰত বেয়া প্ৰভাৱ দেখা পাব। সেইবাবে যিকোনো ধৰণৰ সিদ্ধান্তৰ ক্ষেত্ৰত সম্পত্তিৰ আপুনি আজি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব, কাইলৈ সেইবোৰ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত গুৰুতৰ সিদ্ধান্ত লোৱাটো আজি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ সামান্যতম গাফিলতিৰ বাবে আজি ডাঙৰ অৰ্ডাৰ বাতিল হ'বও পাৰে। গতিকে বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে আপুনি নিয়োজিত হৈ থাকিব লাগিব আৰু লগতে কৰ্মচাৰীসকলকো সঠিকভাৱে তেওঁলোকক দায়িত্ববোৰ অৰ্পণ কৰিবলৈ চেষ্টা কৰক। আৰু বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সুসংগঠিত হৈ থাকক আৰু সাৱধানে চলিবলৈ চেষ্টা কৰক, যাতে আপোনালোকৰ কোনো ধৰণৰ লোকচান নহয়। আয়কৰ শুল্ক আদিৰ লগত জড়িত সমস্যা আপোনাৰ দেখা দিব পাৰে, গতিকে ইয়াৰ লগত জড়িত যিবোৰ কাগজ পত্ৰ আছে সেইবোৰ আপুনি ভালদৰে সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ দায়িত্ব বৃদ্ধি পাব, গতিকে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰি থাকিলে তেওঁলোকে সকাহ পাব আৰু অতি সোনকালে তেওঁলোকে নিজৰ ক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা দেখা পোৱা গৈছে, গতিকে আজি আপোনালোকে ভালদৰে আপোনাৰ পৰিয়াল ব্যৱস্থা পৰিচালিত কৰিব পাৰিব। ইয়াৰ দ্বাৰা সকলো সদস্যই আজি সুখী অনুভৱ কৰিব। ঘৰতে আজি আপোনালোকে সৰু সুৰাকৈ অনুষ্ঠান আদিৰ যদি অনুষ্ঠিত কৰে তেনেহ'লে সকলো সদস্য ইয়াত জড়িত হৈ সুখী অনুভৱ কৰিব আৰু আপোনালোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱাও দেখা যাব। গতিকে আজি আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত অলপ চিন্তা কৰিবলৈ যত্ন কৰক, সকলোৱে যাতে সুখী অনুভৱ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ পৰিয়ালত সুখ শান্তি বজাই ৰাখিব পাৰিলে আপোনাৰ আন কামবোৰ অতি সোনকালে সম্পন্ন হ'ব আৰু ইয়াৰ ফলত আপুনি সতেজতাও অনুভৱ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি পৰিয়ালৰ সদস্যৰ অনুমোদন লাভ কৰিব পাৰিব, গতিকে আজি যদি আপোনাৰ কিবা সিদ্ধান্ত ল'ব লগা হয় বা পৰিয়ালৰ ক্ষেত্ৰৰ পৰা আপোনালোকে যদি অনুমোদন ল'ব লগা হয় তেনেহ'লে আজি আপোনালোকে পৰিয়ালত আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে অৱগত কৰক। তেওঁলোকে আজি নিশ্চয় আপোনাৰ পক্ষে সিদ্ধান্ত দিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত হ'ব আৰু আপোনালোকেও মানসিকভাৱে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব, কাৰণ সামান্যতম যদি আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটে তেনেহ'লে আপোনালোকৰ বাবে ইয়াৰ বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। সেইবাবে সৰু সুৰা যিবোৰ সমস্যা আছে সেইবোৰ আওকাণ নকৰিব, সঠিক চিকিৎসা গ্ৰহণ কৰিব আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপুনি স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব আৰু লগতে বিষৰ যদি সমস্যা থাকে তেনেহ'লে আপুনি এই ক্ষেত্ৰত উচিত চিকিৎসা গ্ৰহণ কৰি এইবোৰ আপুনি নিৰাময় কৰিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে ব্যায়ামতো আগ্ৰহ প্ৰকাশ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি জাতকৰ আজি আপোনাৰ বহু কামত ব্যস্ত থকা দেখা যাব, গতিকে আপোনাৰ কামবোৰ ভালদৰে পৰিকল্পনা কৰি সজাই মেলাই কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে কামবোৰ সুচাৰুৰূপে আপুনি সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আত্মীয়ৰ সৈতে জড়িত যিকোনো বিবাদ সমাধানৰ ক্ষেত্ৰত আজি আপোনাৰ সিদ্ধান্তই সৰ্বোচ্চ হ'ব,
গতিকে পৰিয়ালকেন্দ্ৰিক যিবোৰ আপোনালোকৰ সমস্যা আছে সেইবোৰ আপুনি ভালদৰে চিন্তা চৰ্চা কৰি তাৰপিছত সিদ্ধান্ত দিবলৈ চেষ্টা কৰিব, যাৰ জৰিয়তে পৰিয়ালৰ যি সমস্যা আছিলে সেইবোৰ নাইকিয়া হ'ব। যদি আপুনি ঘৰত কিবা এটা পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে আপুনি ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা পৰামৰ্শ লৈ তৎক্ষণাত আৰম্ভ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা ঘৰৰ পৰিৱেশ আপোনালোকৰ ইতিবাচক হ'ব আৰু সকলো সদস্যৰ মাজত আনন্দৰো সৃষ্টি হ'ব। অপ্ৰয়োজনীয় খৰচে আপোনাক আজি আমনি কৰিব পাৰে, গতিকে বৰ্তমান সময়ত আপুনি খৰচ নিয়ন্ত্ৰণ কৰি আগবাঢ়িবলৈ চেষ্টা কৰক আৰু এই সময়ত আপোনাৰ আৰ্থিক অৱস্থাৰ প্ৰতি গুৰুত্ব দিবলৈ যত্ন কৰিব, কাৰণ বৰ্তমান সময়ত যদি আপুনি আৰ্থিক ক্ষেত্ৰত গুৰুত্ব আৰু সচেতন নহয়, তেনেহ'লে আপোনাৰ বাবে বিপদ হ'ব পাৰে বা আপোনাৰ আৰ্থিক অৱস্থাত সমস্যাৰ সৃষ্টি হ'ব পাৰে। কেতিয়াবা অধিক পোৱাৰ ইচ্ছা আৰু কামৰ প্ৰতি খৰখেদা দুয়োটাই আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। সেইবাবে শান্তি আৰু ধৈৰ্য বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব আৰু কোনো ধৰণৰ খৰখেদা নকৰিব বা আপোনাৰ কোনো ধৰণৰ অধিক লাভৰ আশা নকৰিব। আৰু খৰতকীয়া লাভৰ আশাতে আপুনি অন্য কোনো ক্ষেত্ৰত আপুনি জড়িত হ'লে আপোনাৰ বাবে বিপদ হ'ব পাৰে। সেইবাবে আপুনি লাহে লাহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰই হওক বা আপোনাৰ যি কৰ্মক্ষেত্ৰ আছে সেইবোৰতে আপুনি বেছিকৈ গুৰুত্ব প্ৰদান কৰক। ইয়াৰ পৰাই আপুনি লাভৱান হ'ব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি প্ৰডাকশ্যন সম্পৰ্কীয় কামত গতি লাভ কৰিব। বাধাৰ মাজতো আপোনালোকৰ কামবোৰ হৈ থাকিব আৰু ইয়াৰ বেছিভাগ কাম আপোনাৰ কৰ্মচাৰীৰ দ্বাৰাই সম্পন্ন হ'ব, গতিকে তেওঁলোকৰ প্ৰতিও আপোনালোকে ভালদৰে আচৰণ ৰাখক আৰু তেওঁলোকক উৎফুল্লিত কৰিবলৈ চেষ্টা কৰিব। সময়ে সময়ে তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি অৰিহণা যোগাওক। ইয়াৰ ফলত তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক পৰিমাণে নিজৰ সামৰ্থ্য প্ৰকাশ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ব্যৱসায়ৰ গতি আনিবলৈ হ'লে অধিক বিজ্ঞাপনৰ চেষ্টা কৰক বা প্ৰয়োজনীয়তা থাকিব বৰ্তমান সময়ত। সেইবাবে বিজ্ঞাপনৰ ক্ষেত্ৰত আপুনি বেছিকৈ জোৰ দিয়ক, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিবা এটা লাভৰ আশা কৰিব পাৰে। কোনো ধৰণৰ অবৈধ কামত একেবাৰে আজি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনালোকৰ বাবে বিপদ হোৱাৰ সম্ভাৱনা থাকিব। সকলো সদস্যৰ সৈতে একেলগে সময় কটালে আজি সম্পৰ্কত উন্নতি দেখিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ ঘৰৰ সকলো সদস্যৰ একত্ৰিত হৈ আজি আলোচনাৰ মাধ্যমেৰে আপোনালোকৰ যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ পুনৰ সুখদায়ক হৈ উঠিব আৰু আজি আপোনালোকৰ আত্মীয় আগমনৰ সম্ভাৱনাও আছে ঘৰত। গতিকে আত্মীয়ৰ সৈতে আপোনালোকে ইতিবাচক আলোচনাত মিলিত হৈ ঘৰৰ পক্ষে আপোনালোকে সিদ্ধান্ত ল'বলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিব আৰু বয়োজ্যেষ্ঠসকলকো সুখী কৰি ৰাখিব। প্ৰেমৰ সংগীক আজি আপোনালোকে উপহাৰ দিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ হোৱা দেখা যাব আৰু আপোনালোকে সুসংগঠিত হৈ থাকিব আৰু কোনো ধৰণৰ ভুল বুজাবুজি যাতে সৃষ্টি নহয় তাৰ প্ৰতিও আজি লক্ষ্য ৰাখিব লাগিব। বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক, নহ'লে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেইবাবে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব আৰু খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। ই আপোনালোকৰ শাৰীৰিক দিশত শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান পৰিকল্পনা সফল হ'বলৈ গৈ আছে। মাত্ৰ এটা কথা মনত ৰাখিব যে যিকোনো কাম কৰি থাকোঁতে আপুনি সম্পূৰ্ণ অগ্ৰাধিকাৰ আপোনাৰ কামত দিব, যাতে আন কোনো ক্ষেত্ৰত আপুনি জড়িত হৈ নপৰে, যাৰ ফলত আপোনাৰ কামত প্ৰভাৱ পৰে। গতিকে মনোযোগ আপুনি এঠাইতে ৰাখিব, যাতে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰাৰ পিছতহে আন কামত আপুনি গুৰুত্ব দিয়ে। আজি আপুনি অত্যাধিক আৱেগিক হোৱাটোৱে আপোনাৰ কাম নষ্ট কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰক আৰু ইয়াৰ ফলত আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ অধিক গুৰুতৰ আৰু সজাগ হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ নতুন নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে। গতিকে সেইবোৰ সুযোগ আপুনি যদি সদব্যৱহাৰ কৰিব পাৰে, তেনেহ'লে আপুনি ভাল কৰ্মসংস্থাপন পোৱাৰো সম্ভাৱনা থাকিব আৰু আপুনি আগুৱাই যাবলৈ সফল হ'ব। যিকোনো পৰিস্থিতিত আজি ধৈৰ্যৰ শান্তি বজাই ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। যিকোনো নেতিবাচক কথাই আপোনাৰ আত্মবিশ্বাস আজি কমাই তুলিব পাৰে। গতিকে আপুনি নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আঁতৰত থাকক আৰু কোনো ধৰণৰ নেতিবাচক কথাত আপুনি গুৰুত্ব আৰোপ নকৰিব। ইতিবাচক মানুহৰ সংগ লাভ কৰক আৰু ইতিবাচক কথাবোৰ চিন্তা কৰিবলৈ যত্ন কৰক। আৰু এই সময়ত আপুনি কোনো ক্ষেত্ৰতে আতংকিত হোৱাৰ পৰিৱৰ্তে আপুনি বুদ্ধিমত্তাৰে কাম কৰিবলৈ যত্ন কৰক, কাৰণ বুদ্ধিমত্তাৰে আপুনি বহুখিনি পৰিস্থিতি আপুনি ঠিক কৰিবলৈ সক্ষম হ'ব।
আৰু বয়োজ্যেষ্ঠসকলৰ লগত আলোচনা কৰি আজি তেওঁলোকৰ পৰামৰ্শ পালন কৰিলে আজি আপোনাৰ বাবে ভাল প্ৰতিফলন দেখা যাব আৰু আপুনি নিজকে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি সঠিক আভ্যন্তৰীণ ব্যৱস্থা বজাই ৰাখিবলৈ যত্ন কৰক আৰু এই ক্ষেত্ৰত আপোনাৰ অৱদানো প্ৰয়োজনীয় হ'ব। গতিকে আজি আপোনাৰ কৰ্মচাৰীসকলকো আপুনি ভালদৰে সুসংগঠিত কৰি আগবঢ়াই লৈ যাওক আৰু ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ পৰিৱৰ্তন কৰিব লাগে সেইবোৰ আপুনি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি লাভ কৰিবলৈ সক্ষম হ'ব আৰু অংশীদাৰিত্বৰ সৈতে জড়িত যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় ভাল হৈ আছে, কিন্তু তথাপি আপোনাৰ অংশীদাৰসকলৰ পৰামৰ্শ মানি তাৰ পিছতহে আগবাঢ়িবলৈ এই ক্ষেত্ৰত যত্ন কৰিব। নিজে নিজে আপুনি কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ মাজত বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা গৈছে। যিকোনো চৰকাৰী কামত আজি আপোনালোকৰ কৰ্মচাপ বৃদ্ধি পাব, সেইবাবে নিয়োজিত লোকসকলে আজি অলপ কষ্ট পাব পাৰে। গতিকে নিজৰ ক্ষেত্ৰত আপোনালোকে কৰ্মচাপ কমাবলৈ হ'লে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় ল'ব পাৰে বা কৰ্মচাৰী বা আপোনালোকৰ সহকৰ্মীসকলৰ পৰাও এই ক্ষেত্ৰত সহায় ল'লে আপোনালোকে কিছু সকাহ অনুভৱ কৰিব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সন্মান আৰু মৰম বজাই ৰাখিলে আজি আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখা পাব আৰু আজি আপোনালোকে পৰিয়াল ব্যৱস্থা ভালদৰে পৰিচালনা কৰিবলৈ কিছু সময় আপুনি দিব লাগিব পৰিয়ালৰ ক্ষেত্ৰত। আৰু আজি আপোনাৰ অলপ কষ্ট হ'ব পাৰে পৰিয়াল ব্যৱস্থাটো সুখদায়ক কৰি তুলিবলৈ বা ইতিবাচক কৰি তুলিবলৈ, কাৰণ কোনোবা এজন সদস্যৰ নেতিবাচক প্ৰভাৱে আজি পৰিয়াল ব্যৱস্থাটো অলপ সমস্যাজনিত হ'ব পাৰে। কিন্তু এই ক্ষেত্ৰত যদি আপোনালোকে সুসংগঠিত হৈ সকলো সদস্যক একত্ৰিত কৰি সকলোকে আপুনি যদি বুজাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আপোনাৰ কিছু পৰিমাণে আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব আৰু আপোনালোকে সকলোৱে সকাহ অনুভৱো কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপুনি সৎ হৈ চলিবলৈ চেষ্টা কৰক আৰু কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰিব আৰু কথা কওঁতে অলপ কোমলতা বজাই ৰাখিব যাতে আপোনাৰ সংগীৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। মানসিক চাপ আৰু ক্লান্তিৰ দৰে কামৰ পৰা আজি নিজকে আঁতৰাই ৰাখক, কাৰণ এইবোৰৰ ক্ষেত্ৰত আপুনি যদি আজি জড়িত হয় তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে। সেইবাবে যিমান পাৰে আপুনি ধ্যান আৰু যোগাসন কৰিবলৈ চেষ্টা কৰক আৰু নিজৰ কামবোৰ কৰোঁতে জিৰণিৰো চেষ্টা কৰিব যাতে আপুনি শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ হৈ থাকিব পাৰে। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য বজাই ৰখাত সহায় পাব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ বাবে আজি সুখদায়ক গ্ৰহৰ অৱস্থান হৈ উঠিছে। গতিকে আজি আপুনি কামবোৰ কৰি ভাল পাব আৰু আপোনাৰ কামবোৰ কৰিও আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শই আজি আপোনাক চলি থকা যিবোৰ সমস্যা সেইবোৰ সকাহ দিব। গতিকে আপোনাৰ বন্ধুৰ সৈতেও আপোনাৰ কিছু মতানৈক্যৰ সৃষ্টি নকৰিব আজি, কাৰণ তেওঁলোকে আপোনাক সহায় কৰিব আহিছে। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ যত্ন কৰক। যদি পৈতৃক সম্পত্তিৰ বিষয়ত জড়িত কিবা বিবাদ চলি আছে, বৰ্তমান সময়ত আপুনি এই ক্ষেত্ৰত আপোনাৰ যিসকল ঘৰৰ বয়োজ্যেষ্ঠ আছে তেওঁলোকক জড়িত কৰক। তেওঁলোকে আজি সমাধান কৰি দিব আৰু উপযুক্ত আপোনালোকৰ পথো ওলাই দিব। ইয়াৰ ফলত আপোনালোকে সকলোৱে সকাহ পাব আৰু সম্পৰ্কত আপোনালোকৰ পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আজি আপোনালোকৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ সন্তানে আজি মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি কিছু সময় কটাবলৈ যত্ন কৰিব আৰু আপোনালোকে তেওঁলোকক ভাল পৰামৰ্শ দিবলৈ যত্ন কৰক যাতে আপোনাৰ সন্তানে আগুৱাই যাব পাৰে। চিন্তা নকৰাকৈ আজি কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে আপোনাৰ বিপদ হ'ব পাৰে। সেইবাবে আপুনি আজি সকলো ক্ষেত্ৰতে শান্তি বজাই ৰাখিব আৰু শিশুৰ সমস্যা বুজি তাৰ পিছতহে সমাধানৰ চেষ্টা কৰিব। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু আগুৱাই যাবলৈ সফল হ'ব। এই সময়ত যিকোনো ঠাইলৈ যাত্ৰা কৰিলে আপোনাৰ সময় আৰু ধনৰ অপচয় হ'ব। গতিকে বৰ্তমান সময়ত আপুনি কোনো ধৰণৰ ভ্ৰমণ নকৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কোনো ধৰণৰ নতুন পৰিকল্পনা বা নতুন কাম আপোনাৰ সফল নহ'ব। গতিকে আপুনি নতুন পৰিকল্পনা আজি নকৰিব। বৰ্তমানে যি চলি আছে সেইবোৰতে আপুনি ধৈৰ্য সহকাৰে কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি এই ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। আৰু গ্ৰাহকৰ সৈতে আপুনি আজি আলোচনা কৰোঁতে বা আপুনি কিবা এটা পৰামৰ্শ দিওঁতে অলপ কোমলতা বজাই ৰাখিব, কাৰণ খঙৰ ফলত আপোনাৰ নিজৰ ক্ষতি হ'ব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে তেওঁলোকৰ সহকৰ্মীৰ সৈতে কিছু বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপোনাৰ স্বভাৱত ইতিবাচকতা বজাই ৰাখক আৰু কথা কওঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। কাৰ্যালয়ৰ পৰিৱেশ ভালদৰে বজাই ৰাখিলে আপোনাৰ বাবে ভাল হ'ব।
পৰিয়ালৰ সদস্যৰ সহায়ত আপোনাৰ আজি মনোবল আৰু কৰ্মক্ষমতা বৃদ্ধি পাব, কাৰণ পৰিয়ালৰ সদস্যই আজি আপোনাৰ কামত সহায় কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি সুখদায়ক সময়ো পাৰ কৰিব পাৰিব আপুনি, আৰু পৰিয়ালৰ কাৰণে আপুনি আজি নতুন কিবা এটা কিনাৰ ব্যৱস্থা কৰিলে সকলোৱে আনন্দ পাব আৰু আপোনাৰ ঘৰখনো ইতিবাচক হৈ উঠিব। যিকোনো ধৰণৰ নেতিবাচক কথাই আজি পৰিয়ালত আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে, সেইবাবে যত্ন কৰিব যাতে কোনো ধৰণৰ নেতিবাচক কথা আপোনালোকৰ পৰিয়ালত আলোচনা নকৰিব। আৰু আপোনালোকৰ সন্তানৰ আজি ভাল খবৰে আজি পৰিয়াল ব্যৱস্থাটো আনন্দিত কৰি তুলিব। ইয়াৰ ফলত সকলোৱে সকাহ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ দূৰত্বৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে নিজৰ ক্ষেত্ৰত অলপ ভালদৰে চেষ্টা কৰক যাতে প্ৰেমৰ সংগীৰ সৈতে কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়, বা আপোনালোকে এনেধৰণৰ কোনো কথা নক'ব যাৰ ফলত আপোনালোকৰ সমস্যাৰ সৃষ্টি হয়। মাইগ্ৰেইন আৰু মূৰৰ বিষৰ বাবে আজি আপোনাৰ দৈনন্দিন ৰুটিন বিঘ্নিত হ'ব পাৰে, গতিকে ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰক। নিসংগতাত কিছু সময় কটালে আজি আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব, গতিকে মানসিক চাপ কমাবলৈ হ'লে আপুনি নিসংগতাত কিছু সময় কটাওক আৰু লগতে আপুনি ইতিবাচক হৈ থাকক আৰু ইতিবাচক মানুহৰ সৈতে সংগ লাভ কৰক। ইয়াৰ ফলত আপুনি বহুখিনি স্বাস্থ্যৰ ক্ষেত্ৰত সকাহ অনুভৱ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব, ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যিকোনো ধৰ্মীয় বা সামাজিক কামত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ পাব পাৰে আৰু ৰাইজৰ মাজত আপোনাৰ আজি বিশেষ মৰ্যাদাও থাকিব। গতিকে আজি আপুনি সমাজত নিজৰ ছবি ভাল কৰিবলৈ হ'লে সামাজিক ক্ষেত্ৰত জড়িত হ'বলৈ চেষ্টা কৰক। যদি সম্পত্তিৰ সৈতে জড়িত কোনো কাৰ্যবিধি চলি আছে তেনেহ'লে আজিয়ে সেই কামটো সমাধান কৰিব পৰা যাব, গতিকে এই ক্ষেত্ৰত আপুনি আজি অলপ মনোযোগ দিবলৈ চেষ্টা কৰিব। আত্মীয় বা ঘনিষ্ঠ বন্ধুৰ সৈতে জড়িত কোনো অপ্ৰীতিকৰ ঘটনা আজি ঘটিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি দুখীও হ'ব পাৰে, গতিকে চিন্তা নকৰাকৈ কোনো ধৰণৰ আপুনি তেওঁলোকৰ সৈতে সম্পৰ্ক বেয়া নকৰিব আৰু স্বভাৱত কোমলতা বজাই ৰাখিব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ বাবে ভৱিষ্যতে তেওঁলোকে আপোনাৰ বাবে ভাল কামো কৰিব, গতিকে তেওঁলোকৰ সৈতে কোনো ধৰণৰ আপুনি বেয়া পৰিৱেশৰ সৃষ্টি নকৰিব। যিমান পাৰে আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু কোনো ধৰণৰ নতুন কাম আজি আৰম্ভ নকৰিব, কাৰণ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতিৰ সন্দৰ্ভত বৰ অনুকূল নহয়। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ ব্যৱসায়িক ক্ষেত্ৰত যি কাম চলি আছে সেইবোৰতে বিশেষ মনোযোগ দিবলৈ যত্ন কৰিব। যদি ব্যৱসায়ৰ কোনো বিশেষ প্ৰজেক্টত বিনিয়োগ কৰাৰ পৰিকল্পনা আছে তেনেহ'লে সেই বিষয়ে অধিক চিন্তা কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা যাব। বিত্ত সম্পৰ্কীয় বিষয়ত কিছু জটিলতা যদিও আহে তথাপি আপুনি চিন্তা নকৰিব। এই ক্ষেত্ৰত আপুনি শান্তিৰভাৱে সকলোবোৰ সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ এই বিষয়তো আপুনি ভালদৰে সমাধান কৰিব পাৰিব। আৰু নিয়োজিত লোকসকলৰ অতিৰিক্ত কামৰ বোজা থাকিব আৰু কিছুমান নতুন দায়িত্ব আহিব পাৰে, গতিকে নিজকে সুসংগঠিত কৰি নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক। এই সময়ত আপোনালোকৰ এই ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত কিছু আজি পাৰ্থক্য থাকিব, কিন্তু আপোনালোকে শান্ত মনে পাৰস্পৰিক বুজাবুজিৰে সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব আৰু পৰিয়ালৰ ব্যৱস্থাও আপোনালোকৰ সুখদায়ক হৈ উঠিব। গতিকে কোনো কাৰণতে আপোনালোকৰ পাৰস্পৰিক ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰিব। দুয়োজনে মিলা প্ৰীতিৰে থাকিবলৈ যত্ন কৰিব আৰু পৰিয়ালতো আপোনালোকে ভালদৰে পৰিচালনা কৰিব পাৰিলে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক অনুভৱ কৰিব। আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে আপোনালোকে আজি বিভিন্ন ধৰণৰ আলোচনাত মিলিত হোৱাৰ সুযোগ পাব। তেওঁলোকক আপুনি পৰামৰ্শ আগবঢ়ালে তেওঁলোকে সুখী অনুভৱ কৰিব আৰু পৰিয়ালত আপোনালোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। সম্পৰ্কত আজি প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ আজি মধুৰতা দেখা পাব, গতিকে প্ৰেমৰ সম্পৰ্কত আজি ভালদৰে আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব। ইজনে সিজনৰ সন্মানৰ প্ৰতি যত্ন ল'ব আৰু সৎ হ'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপোনাৰ কঁকালৰ বিষৰ সমস্যাই আজি আপোনাক সমস্যাত দিব পাৰে, গতিকে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকৰ বিষৰ সমস্যাবোৰ পৰিত্ৰাণ পাব। আৰু লগতে স্বাস্থ্য ভাল কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সুখদায়ক গ্ৰহৰ অৱস্থান গঢ় লৈ উঠিছে, গতিকে প্ৰতিটো কাম নিজাববীয়াকৈ কৰিবলৈ ক্ষমতা অৰ্জন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ সফলতা লাভ কৰিব। যদি ঘৰৰ ৰক্ষণাবেক্ষণৰ পৰিকল্পনা কৰি আছে তেনেহ'লে আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা ভালদৰে পৰামৰ্শ লৈ
সেইবোৰ পালন কৰিলে আপোনালোকৰ বাবে উপযুক্ত হ'ব। আপুনি আপোনাৰ যিকোনো বিশেষ দক্ষতা বৃদ্ধি কৰিবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি আন কামবোৰতো ইয়াৰ প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। অসাৰ কামত আজি সময় নষ্ট একেবাৰে নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ আন কামবোৰ বিনষ্ট হৈ পৰিব পাৰে বা গুৰুত্বপূৰ্ণ কামত আপোনাৰ বাধা আহিব পাৰে। আজি আপোনাৰ কোনোবা এটা বিষয়ত হঠাৎ ঘনিষ্ঠ ব্যক্তিৰ লগত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে পৰিস্থিতিবোৰ প্ৰতিকূল হ'বলৈ নিদিব। যিমান পাৰে আপোনাৰ সামৰ্থ্য অনুসৰি পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব আৰু খং উঠাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব। খঙে আপোনালোকৰ সমস্যা আৰু বৃদ্ধি কৰিব পাৰে। ব্যৱসায়ত আজি কিছুমান উত্থান পতন দেখা পাব। এনে পৰিস্থিতিত অভিজ্ঞ লোকৰ সহায় আৰু পথ প্ৰদৰ্শনে আপোনাৰ বাবে সহায়ক হ'ব। গতিকে তেওঁলোকৰ পৰা আপুনি ভাল পৰামৰ্শ গ্ৰহণ কৰি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰ প্ৰয়োগ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি আপোনালোকৰ কামৰ বোজা বৃদ্ধি পোৱাৰ ফলত মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে প্ৰণালীবদ্ধভাৱে আপোনাৰ কামৰ অগ্ৰাধিকাৰৰ প্ৰতি মনোযোগ দিয়ক। ইয়াৰ জৰিয়তে আপোনালোকৰ উচ্চ বিষয়ে আপোনালোকক প্ৰশংসা কৰিব। পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় আৰু সম্প্ৰীতি থাকিব, কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কে ঘৰত শান্তি আৰু সুখ বিঘ্নিত কৰিব পাৰে। গতিকে আপোনালোকে ঘৰত শান্তি বজাই ৰাখিবলৈ হ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ যিবোৰ আচৰণ বা স্বভাৱ সেইবোৰ পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব লাগিব, নহ'লে আপোনালোকৰ ঘৰত ইয়াৰ প্ৰভাৱ থাকিবই। গতিকে পৰিয়ালৰ হকে আপোনালোকে চিন্তা কৰিবলৈ যত্ন কৰক। সকলো সদস্যৰ সৈতে ভালদৰে মিলা প্ৰীতিৰে ৰাখক আৰু আপোনাৰ নিজৰ স্বভাৱ চৰিত্ৰ ভালদৰে ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি পৰিয়ালতো ভাল প্ৰভাৱ বিৰাজ কৰিব পাৰিব আৰু লগতে ঘৰৰ সকলো সদস্যৰ সৈতে আপুনি ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ যত্ন কৰক। তেওঁলোকৰ ভাল লগা কাম কাজত আপুনি জড়িত হওক। তেওঁলোককো আপুনি বিভিন্ন ধৰণৰ আলোচনাত মিলিত কৰি আপুনি আজি সঠিক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে পৰিয়ালত আপোনালোকৰ ইতিবাচকতাও আহিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সৎ হ'বলৈ চেষ্টা কৰক। পাৰস্পৰিক সমন্বয়ৰ বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত আন্তৰিকতাও বৃদ্ধি পাব আৰু লগতে আপোনালোকে মানসিকভাৱে ইতিবাচক অনুভৱ কৰিব আৰু আত্মবিশ্বাসেৰে আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। আজি আপোনাৰ যিকোনো সমস্যা স্বাস্থ্যৰ ক্ষেত্ৰত শান্তিপূৰ্ণভাৱে আলোচনা কৰক আৰু আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে বিভিন্ন ধৰণৰ যিবোৰ চিকিৎসা আছে সেইবোৰ যত্ন কৰক ল'বলৈ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। স্বাস্থ্য বজাই ৰাখিবলৈ যিবোৰ নীতি নিয়ম বজাই ৰাখিব লাগে বা যিবোৰ পালন কৰিব লাগে সেইবোৰ কৰিব আৰু আপোনালোকে লগতে খাদ্যাভ্যাসো সুসংগঠিত কৰিব। যোগাসন আৰু ধ্যানত আপুনি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান সম্পূৰ্ণ অনুকূল হৈ আছে। গতিকে আপুনি আজি আগবাঢ়ি যাওক। যিকোনো ক্ষেত্ৰতে আগবাঢ়িব, সেইবোৰতে আপুনি সফলতা অৰ্জন কৰিব। ৰাজনৈতিক বা সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব আৰু আপোনাৰ দক্ষতাৰ বাবে আপুনি আশা কৰাতকৈ অধিক লাভৰো সম্ভাৱনা আছে। কিছুদিনৰ পৰা চলি থকা বিশৃংখল ৰুটিনত আজি স্তব্ধ হৈ পৰিব। গতিকে আপোনালোকৰ ৰুটিন ভালদৰে ৰাখিবলৈ চেষ্টা কৰক আৰু সুসংগঠিত হৈ চলিলে আপোনালোকৰ যিকোনো কাম আজি সফলতাৰে অৰ্জন কৰিব পাৰিব বা সফলতাৰে সেইবোৰ সমাপ্ত কৰিব পাৰিব। কোনো সমস্যাৰ ক্ষেত্ৰত ধৈৰ্য আৰু শান্তিৰে কাম কৰক, কাৰণ খঙে আপোনাৰ সমস্যাবোৰ আৰু অধিক বৃদ্ধি কৰিব। গতিকে আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু স্বভাৱত কোমলতা বজাই ৰাখিব। কোনো কাৰণ নোহোৱাকৈ আজি মানহানি বা মিছা অভিযোগৰ উত্থাপন হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি ভুল প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰখাটোৱেই ভাল হ'ব। গতিকে এনেধৰণৰ মানুহৰ লগত চলা ফিৰা নকৰিব, যাৰ ফলত আপোনাৰ নিজৰে বিপদ হ'ব পাৰে। ব্যৱসায়িক কাম কাজ আজি ভাল দেখা গৈছে। গতিকে বেছিভাগ কামেই আপুনি আজি নিজৰ সামৰ্থ্যৰে কৰিব পাৰিব। সেইবাবে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি বিজ্ঞাপনৰ ক্ষেত্ৰত বেছিকৈ মনোযোগ দিয়ক, যাতে আপোনাৰ ভৱিষ্যতে আৰু অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা থাকে। আয়ৰ উৎস সৃষ্টি হোৱাৰ লগে লগে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিয়ে দেখা দিব আৰু কৰ্মচাৰীসকলৰ দ্বাৰা যিবোৰ প্ৰচেষ্টা কৰিব সেইবোৰ সফলতাৰে আপোনালোকে লাভ কৰিব। সেইবাবে কৰ্মচাৰীসকলকো আপুনি ভালদৰে গুৰুত্ব দি আগবাঢ়ি লৈ যাওক। নিয়োজিত লোকসকলে ব্যৱসায়িক ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। গতিকে তেওঁলোকৰ উচ্চ বিষয়ৰ কথা মতে তেওঁলোকে চলিবলৈ যত্ন কৰিলে তেওঁলোকৰ বাবে ভাল হ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে আজি বজাৰ কৰি মনোৰঞ্জনমূলক সময় কটাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সদস্যসকলেও এক ইতিবাচক মনোভাৱ ৰাখিব পাৰিব আৰু আপোনালোকেও আজি পৰিয়ালৰ সৈতে সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব।
পৰিয়ালৰ হকে আপুনি আজি কাম কৰক, তেওঁলোকৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰি দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ উঠিব আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ স্বাস্থ্যৰ আজি যত্ন ল'ব লাগিব। তেওঁলোকক আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে আজি আপোনাৰ বহু ক্ষেত্ৰতে সহায় কৰিব। গতিকে ঘৰৰ ব্যৱস্থা ভালদৰে বজাই ৰাখিবলৈ যত্ন কৰিব। কোনো কাৰণতে যাতে আপোনালোকৰ উত্তেজনাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ আনৰ হস্তক্ষেপ হোৱাৰ সম্ভাৱনা আছে। গতিকে কোনো কাৰণতে যাতে বেলেগৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। যিমান আপোনালোকৰ সমস্যা হয় সেইবোৰ আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব। আনৰ ক্ষেত্ৰত যদি হস্তক্ষেপ হয় তেনেহ'লে আপোনাৰ বাবে বেয়া পৰিৱেশৰ সৃষ্টি হ'ব। সংক্ৰমণ আৰু এলাৰ্জিৰ দৰে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। গতিকে আজি স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব, উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আপোনালোকে সুস্থ হৈ থাকিবলৈ যিমানবোৰ স্বাস্থ্যৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল ফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি বিশেষ খবৰেৰে দিনটো আৰম্ভ হ'ব আৰু ইয়াৰ ফলত আপুনি আজি ইতিবাচকতাও দেখা পাব। বিত্তীয় পৰিকল্পনাত আজি সফলতা অৰ্জন কৰা দেখা গৈছে আৰু আপোনাৰ মনলৈ নতুন পৰিকল্পনা আহিব যিবোৰ আপোনাৰ ঘৰ আৰু ব্যৱসায় দুয়োটাৰ বাবে উপযুক্ত বুলিও প্ৰমাণিত হ'ব। গতিকে যিবোৰ পৰিকল্পনা কৰিব সেইবোৰ এবাৰ আপুনি বয়োজ্যেষ্ঠসকল বা অভিজ্ঞ ব্যক্তিৰ সৈতে আলোচনা কৰিব যাতে আপোনালোকে ভালদৰে সেইবোৰ পৰামৰ্শ বা নতুন সংযোজন কৰিব লগা হ'লে সেইবোৰ কৰিব পাৰে আৰু আপোনালোকৰ সিদ্ধান্তবোৰো ফলপ্ৰসূ হ'ব। বজাৰ সমাৰ আদিতো আপোনাৰ যি সুখৰ সময় কটাব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সৈতেও ভাল সম্পৰ্ক গঢ়ি উঠিব। দিনটোৰ আৰম্ভণিতে আপুনি অত্যাধিক ব্যস্ততাৰ বাবে কিছু খিংখিঙতা থাকিব পাৰে, কিন্তু আৱেগিক নহ'ব। আন কোনোবাই ইয়াৰ ভুল সুবিধা ল'ব পাৰে। গতিকে আপুনি জিৰণি লৈ হ'লেও আপুনি কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক। কোনো কাৰণতে যাতে আপুনি উত্তেজনাৰ সৃষ্টি নকৰে, নহ'লে আপোনাৰ ইয়াৰ ফলত আপোনাৰ কামবোৰত প্ৰভাৱ পৰিব। যিকোনো সমস্যাত পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব বা তেওঁলোকৰ পৰা সহযোগিতা ল'লে আপোনাৰ কামবোৰ কৰি আপুনি আজি সকাহ অনুভৱো কৰিব পাৰিব। ব্যৱসায়িক কাম কাজত আজি কিছু বাধা আহিব পাৰে। গতিকে আজি কাজবোৰ অলপ শৃংখলাবদ্ধভাৱে কৰিবলৈ যত্ন কৰক আৰু যিসকল আপোনাৰ কৰ্মচাৰী আছে তেওঁলোকৰ পৰা সহায় পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। গতিকে তেওঁলোকৰ কোনো কথাকে আপুনি আওকাণ নকৰিব। তেওঁলোকৰ যদি গুৰুত্ব দিয়ে তেওঁলোকে আজি সুখী হৈ তেওঁলোকে কামবোৰ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো আগুৱাই যাব। অত্যাধিক কামৰ বোজাৰ বাবে আজি নিয়োজিত লোকসকলে অলপ অসুবিধা অনুভৱ কৰিব পাৰে। গতিকে তেওঁলোকে সহকৰ্মীৰ পৰা সহায় ল'লে তেওঁলোকৰ কামবোৰ সহজ হৈ পৰিব। গতিকে আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক আৰু কোনো ক্ষেত্ৰতে যদি আপোনাৰ অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে আপোনাৰ সহকৰ্মীসকলৰ পৰা সহায় ল'ব। পৰিয়ালৰ পৰিৱেশ সুখেৰে ভৰি পৰিব আজি আৰু জীৱন সংগীৰ সৈতেও আপোনালোকে আজি সুখদায়ক সময় কটাব পাৰিব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি ভাল প্ৰভাৱ দেখা পাব আৰু সকলো সদস্য একত্ৰিত হৈ আজি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ পৰিয়ালত সুখৰ সৃষ্টি হ'ব আৰু সকলোৱে মানসিকভাৱে সুখী অনুভৱো কৰিব। গতিকে পৰিয়ালৰ বাবে আপুনি চিন্তা চৰ্চা কৰিবলৈ যত্ন কৰক। পৰিয়াল শান্তি হৈ থাকিলে আপোনালোকৰ কাম কাজবোৰতো আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সুবিধা হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা দেখিবলৈ পোৱা গৈছে। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ইতিবাচক হৈ চলক। কিবা সমস্যাৰ ক্ষেত্ৰত আপোনালোকে দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'বলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ডিঙিৰ বিষয়ৰ অৱস্থা হ'ব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব, উচিত চিকিৎসা গ্ৰহণ কৰিব। লগতে কাহ চৰ্দিৰ সমস্যাও বাঢ়িব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি বিশেষ সচেতন হৈ চলক আৰু উচিত চিকিৎসা গ্ৰহণ কৰি আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকে এই ক্ষেত্ৰত সকাহ অনুভৱ কৰিব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘৰ পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে এইটো এটা অনুকূল সময়। গতিকে বৰ্তমান সময়ত আপুনি ঘৰৰ যিকোনো ধৰণৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে বা জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ পৰা পৰামৰ্শ লৈহে আগবাঢ়িব। তেতিয়া আপোনালোকৰ ঘৰত কোনো ধৰণৰ সমস্যা নাথাকিব। কিছু বাকী থকা ধন আজি লাভ কৰি আপুনি আৰ্থিক অৱস্থা সুদৃঢ় কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত আপুনি প্ৰচেষ্টা কৰিলে আজি ভাল হয়। নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত কৰা প্ৰচেষ্টাত যুৱক যুৱতীসকলে আজি কিছু ভাল খবৰ লাভ কৰিব। গতিকে তেওঁলোকে অতি সোনকালে নিজৰ পচন্দৰ কৰ্মসংস্থাপনো পোৱাৰ সম্ভাৱনা আছে।
গতিকে আজি যিবোৰ সুযোগ পাব সেইবোৰ সৎব্যৱহাৰ কৰিবলৈ যত্ন কৰক। আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰি চলক আজি, কাৰণ সৰু কথা এটাত আজি কাৰোবাৰ লগত কাজিয়াৰ দৰে সৃষ্টি হ'ব পাৰে। গতিকে আৱেগ নিয়ন্ত্ৰণ কৰিলে আপোনালোকৰ এই ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আৰু সন্তানৰ সমস্যা সমাধানৰ বাবে তেওঁলোকৰ লগত কিছু সময় কটাওক। তেওঁলোকৰ সৈতে আপুনি যদি নিজৰ অভিজ্ঞতা প্ৰয়োগ কৰে তেনেহ'লে তেওঁলোকে অতি সোনকালে সমাধান পাব আৰু তেওঁলোকে সুখী অনুভৱ কৰিব আৰু আগুৱাই যাবলৈ তেওঁলোকে আত্মবিশ্বাসো বৃদ্ধি কৰিব পাৰিব। যদি কোনো আদালতৰ গোচৰ চলি আছে তেনেহ'লে তাত সাৱধান হোৱাৰ প্ৰয়োজন আছে আৰু অভিজ্ঞ ব্যক্তিৰ সহায় ল'লে এই ক্ষেত্ৰত আপোনালোকে কিছু হ'লেও সকাহ অনুভৱ কৰিব। ব্যৱসায়ত কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আপুনি সঠিকভাৱে আগুৱাই গ'লেহে আপুনি উন্নতি দেখা পাব। যদি এই সময়ত আপোনালোকৰ কাম সম্প্ৰসাৰণ কৰিবৰ বাবে কিবা পৰিকল্পনা কৰিছে তেনেহ'লে সেয়া কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময় সৃষ্টি হৈছে। গতিকে আপুনি আগবাঢ়ক, আপুনি দেখিব যে ব্যৱসায়িক ক্ষেত্ৰত উচিত ফলাফল লাভ কৰিছে। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কৰ্মব্যস্ততাৰ বাবে আন কামত তেওঁলোকে গুৰুত্ব দিব নোৱাৰিব। সেইবাবে কাৰ্যালয়ৰ আন কামবোৰ তেওঁলোকৰ সহকৰ্মীৰ সহায়ত কৰিব দিলে তেওঁলোকৰ কামবোৰ সহজ হৈ পৰিব। বৈবাহিক সম্পৰ্কত কিছুমান অহংকাৰ সদৃশ সংঘাত হ'ব পাৰে। গতিকে ঘৰুৱা কামৰ বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব। ঘৰুৱা কামত যদি বাহিৰা মানুহৰ হস্তক্ষেপ হয় তেনেহ'লে আপোনালোকৰ এই পৰিস্থিতি আৰু অধিক গুৰুতৰ হ'ব পাৰে। গতিকে যিমান পাৰে অতি সোনকালে আপোনালোকে এইবোৰ সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ক। বিশেষকৈ বয়োজ্যেষ্ঠসকল এই ক্ষেত্ৰত আগবাঢ়ি আহি আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল কৰাত সহায় কৰক। তেতিয়াহে আপোনালোকৰ ঘৰৰ পৰিৱেশ পুনৰ সুখদায়ক হৈ উঠিব আৰু আপোনালোকে সকলোকে বুজাই মেলাই আগবঢ়াই লৈ যাওক। তেতিয়া দেখিব যে আপোনালোকে শান্তি লাভ কৰিছে। আৰু লগতে আপোনালোকৰ ঘৰৰ ক্ষেত্ৰতো সচেতন হ'ব যাতে কোনো ক্ষেত্ৰতে আন মানুহে আপোনাৰ ঘৰৰ পৰিৱেশ বেয়া কৰিব নোৱাৰে, তাৰ প্ৰতি সচেতন হৈ চলিব। এনে কৰিলে আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব, কাৰণ কিবা এটা ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ ফলত আপোনালোকৰ সম্পৰ্কত বিসংগতিৰো সৃষ্টি হ'ব পাৰে। অসাৰ কামৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিবলৈ আৰু লগতে সৃষ্টিশীলতা বজাই ৰাখিবলৈ নিজকে ব্যস্ত ৰাখক, নহ'লে আপোনালোকৰ মানসিক অৱস্থা বেয়া হ'ব আৰু মানসিক অৱস্থাত আপোনালোকৰ প্ৰভাৱ পৰাৰ ফলত আপোনাৰ শাৰীৰিক ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ আজি সমস্যাই দেখা দিছে। গতিকে আপুনি মানসিক স্থিতি ভাল কৰি ৰাখিবলৈ হ'লে নিসংগতাত কিছু সময় কটাওক আৰু ইতিবাচক মানুহৰ সৈতে কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে মানসিক স্বাস্থ্য ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যদি নতুন ঘৰৰ বা সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপোনাৰ সিদ্ধান্ত অতি উপযুক্ত হ'ব। গতিকে বৰ্তমান সময়ত আপোনাৰ ঘৰৰ ক্ষেত্ৰত যিবোৰ সিদ্ধান্ত ল'ব সকলোৰে বাবে ফলপ্ৰসূ হ'ব আৰু সকলো সদস্যই আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। সম্পূৰ্ণ একাগ্ৰতাৰে আপোনাৰ ইয়াৰ কাম কৰক, ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যই সকাহ অনুভৱো কৰিব। আজি একাংশ চৰকাৰী অৱসৰপ্ৰাপ্ত ব্যক্তিৰ পৰা সমৰ্থনৰ উপযুক্ত পৰামৰ্শ লাভ কৰিব। এইবোৰ কথাত আপুনি মনোযোগ দিলে আজি আপোনালোকৰ বাবে উন্নতিয়ে দেখা দিব। ঘৰৰ সৰু এটা বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে ডাঙৰ ইছ্যুত পৰিণত হ'ব। সেইবাবে ঘৰৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে বাহিৰা মানুহে হস্তক্ষেপ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু তেওঁলোকৰ কথা আপুনি আওকাণ কৰি চলাটো বেছি ভাল। কেতিয়াবা আপোনাৰ স্বভাৱৰ বাবেও আপোনাৰ নিজৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে স্বভাৱ পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক। বৰ্তমান সময়ত আপোনালোকৰ যিবোৰ নীতি নিয়ম ৰাখিছে সেইবোৰ আকৌ পুনৰীক্ষণ কৰক আৰু ভালদৰে আপুনি বিবেচনা কৰি আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সফলতা পাবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ কথা চিন্তা কৰি বেছি সময় খৰচ নকৰিব, কাৰণ বৰ্তমান সময়ত তৎক্ষণাত সিদ্ধান্ত ল'লেহে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা পাব। যদি কাৰোবাৰ লগত ব্যৱসায়িক অংশীদাৰিত্ব কৰাৰ কথা চিন্তা চৰ্চা কৰিছে তেনেহ'লে তৎক্ষণাত কাৰ্যকৰী কৰক। বৰ্তমান সময়ত আপুনি অংশীদাৰিত্বৰ ক্ষেত্ৰত যদি জড়িত হয় তেনেহ'লে লাভজনক হ'ব। আৰু নিয়োজিত লোকসকলৰ আজি অতিৰিক্ত কামৰ বোজাৰ বাবে তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ সহকৰ্মীৰ পৰা সহায় ল'বলৈ চেষ্টা কৰক। যদি তেওঁলোকে মানা কৰে তেনেহ'লে আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সহায় ল'লে আপোনাৰ কামৰ বোজা বহু পৰিমাণে কম হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত বিসংগতি থাকিব। গতিকে মনত ৰাখিব ঘৰৰ কথাবোৰ যাতে ওলাই নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিব। একেলগে বহি সেইবোৰ সমাধান কৰিলে অতি সোনকালে আপোনালোকৰ সম্পৰ্ক পুনৰ ভাল হৈ উঠিব। গতিকে আপোনালোকৰ পৰিৱেশ ভাল কৰি ৰাখিবলৈ আপোনালোকে যত্ন কৰিব লাগিব। কোনো কাৰণতে যাতে আপোনালোকৰ এইবোৰ সমস্যা বাহিৰা মানুহে গম নাপায়, নহ'লে তেওঁলোকৰ হস্তক্ষেপৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে। গতিকে নিজৰ স্বভাৱ পৰিৱৰ্তন কৰি চলক আৰু ঘৰৰ ক্ষেত্ৰত ইতিবাচক হৈ চলক
যাতে কোনো সদস্যই অশান্তি বোধ নকৰে বা ঘৰত আপোনালোকৰ কোনো ধৰণৰ যাতে অশান্তিৰ সৃষ্টি নহয়। কাৰণ ঘৰত যদি অশান্তিৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ যি কামতে আগবাঢ়িব সেইবোৰত সকলোবোৰ নেতিবাচক হৈ পৰিব। গতিকে ঘৰ ভাল কৰি ৰখাত সম্পূৰ্ণভাৱে জড়িত হওক। ভালদৰে আপোনালোকে আলোচনাত মিলিত হৈ কেনেদৰে আগবাঢ়িলে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখক। আৰু যদি ত্যাগ কৰিব লাগে ত্যাগো কৰক, তথাপি আপুনি ঘৰৰ পৰিৱেশ ভাল কৰক। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ভাল পৰিৱৰ্তন দেখিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। দুয়োজনে বৰ্তমান সময়ত পাৰস্পৰিক সমন্বয়েৰে আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল হৈ উঠিব। পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কাহ চৰ্দিৰ দৰে সমস্যাই আপোনাক আমনি কৰিব পাৰে, যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিব। সেইবাবে উচিত চিকিৎসা গ্ৰহণ কৰি আপোনালোকে নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সকাহ পাব আৰু কামবোৰ কৰোঁতে ইতিবাচকতা দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকে সময়ে সময়ে আপোনাৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে। আজি আপোনালোকৰ সেইবোৰ সুযোগ ল'বলৈ চেষ্টা কৰক আৰু সৎব্যৱহাৰ কৰিব পাৰিলে আপোনালোকৰ বাবে উন্নতিয়ে দেখা দিব। ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকৰ প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ সহায় ল'বলৈ চেষ্টা কৰক। আৰু আজি আপুনি সামাজিক কাম কাজৰ প্ৰতি প্ৰবল হৈ পৰিব আৰু ইয়াৰ ফলত আপোনাৰ নতুন নতুন যোগাযোগ স্থাপন হ'ব আৰু আপোনাৰ সমাজত ভাল ছবিও প্ৰতিষ্ঠিত হ'ব। আজি আপোনাৰ ডাঙৰ ডাঙৰ বহু ধৰণৰ তথ্য আজি লাভ কৰি আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত যদি সেইবোৰ ৰূপায়ণ কৰে তেনেহ'লে সেইবোৰ আপোনাৰ বাবে লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিব। দিনটোৰ আৰম্ভণি কিছু কষ্টদায়ক হ'ব পাৰে, গতিকে ধৈৰ্য আৰু শান্তিৰে কাম কৰিবলৈ যত্ন কৰিব আৰু যিকোনো ক্ষেত্ৰতে আপুনি একেবাৰে অনিয়ন্ত্ৰিত হৈ নপৰিব বা কোনো ধৰণৰ বিচলিত হৈ নপৰিব। সাহস বজাই ৰাখিব। সেইমতে যদি আগুৱাই যায় তেনেহ'লে আপোনালোকৰ এইবোৰ ক্ষেত্ৰত সমস্যাবোৰ সমাধান লাভ কৰিব। বাহন বা যিকোনো দামী বৈদ্যুতিক সঁজুলিৰ বিকল হোৱাৰ বাবে ডাঙৰ খৰচ আহিব পাৰে, গতিকে আপোনালোকে এইবোৰ সঁজুলি আজি ব্যৱহাৰ কৰোঁতে অলপ সাৱধান হ'ব। আৰু কাৰোবাৰ লগত কথা পাতি থাকোঁতে আজি খুব সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ কিছুমান ভুল কথাই আপোনালোকৰ মাজত বিবাদৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকে কথা কওঁতে স্বভাৱত কোমলতা বজাই ৰাখিব আৰু ইতিবাচক হৈ চলিবলৈ যত্ন কৰিব। ব্যৱসায়িক বিষয়ত সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে এই সময়ত আপুনি যদি সঠিক সিদ্ধান্ত লয় তেনেহ'লে ব্যৱসায়িক উন্নতিও দেখিব পাৰিব। আৰু বৰ্তমান সময়ত আপোনাৰ সম্প্ৰসাৰণৰ ভাল সম্ভাৱনাৰ সৃষ্টি হৈছে। গতিকে সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামৰ দিশত আগবাঢ়ক আৰু নিজৰ কাম কৰি যাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু অত্যাধিক চিন্তা কৰিলে আজি আপোনাৰ হাতৰ পৰা কৃতিত্ব পিছলি যাব পাৰে। গতিকে বেছি চিন্তা নকৰি আপুনি আগবাঢ়িবলৈ যত্ন কৰক। এই ক্ষেত্ৰত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোককো আপুনি নিয়োজিত কৰক, যাতে তেওঁলোকো আপোনাক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ সহায় কৰে। নিয়োজিত লোকসকলে আজি জ্যেষ্ঠ বিষয়াৰ কথা মতে তেওঁলোকে নিজৰ কামবোৰ ৰাখিলে তেওঁলোকৰ বাবে ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু তেওঁলোকৰ পদোন্নতিৰো আশা কৰা গৈছে। স্বামী স্ত্ৰীৰ মাজত আজি সুখৰ সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভালদৰে পৰিচালনা কৰিব পাৰিব। কিন্তু আপোনাৰ নেতিবাচক কিছুমান স্বভাৱৰ ফলত আপোনাৰ ঘৰত শান্তিত বিঘ্নিত হ'ব পাৰে। গতিকে সেইবোৰ স্বভাৱ নিয়ন্ত্ৰণ কৰক, যাতে পৰিয়ালত কোনো ধৰণৰ ইয়াৰ প্ৰভাৱ নপৰে আৰু নিজকে সুসংগঠিত কৰক। কেৱল মাত্ৰ ঘৰৰ মানুহকে আপুনি নিজৰ আপন কৰি ৰাখক। বেলেগৰ ক্ষেত্ৰত এইবোৰ যদি আপোনালোকে আগবাঢ়ে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰ নষ্ট হ'ব আৰু লগতে নিজেও মান হানি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে ঘৰত সকলো সময়তে আপোনালোকে ভালদৰে সময় দিয়ক, সকলোৰে সৈতে ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকক ইতিবাচক ফলাফল দেখুৱাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সৎ হৈ চলক আৰু আপোনালোকে যদি একত্ৰিত হৈ দুয়োজনে যিকোনো সমস্যাৰ সমাধানত আপোনালোকে চেষ্টা কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ গেছৰ সমস্যাৰ বাবে আপোনাৰ পেটৰ লগত জড়িত কিছু সমস্যাই দেখা দিব পাৰে। গতিকে আপুনি খাদ্যত অলপ সুসংগঠিত হ'বলৈ যত্ন কৰক আৰু স্বাস্থ্যৰ বিভিন্ন ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপুনি সুসংগঠিত হওক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্য ৰাখিব পাৰিব আৰু আপোনাৰ কাম কৰাৰ ক্ষমতাও বৃদ্ধি পাব। সেইবাবে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ আপোনালোকে যোগাসনৰ ব্যায়ামতো গুৰুত্ব দিব লাগিব, যাতে আপোনালোকৰ স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম সদাশিৱ লিখিবলৈ নাপাহৰিব।